এটা কথা মনত ৰাখিবা, once a cheater is always a cheater. আৰু সেইটোৱে তোমাৰ মেছেজত ক্লিয়াৰলি আমি দেখাও পাইছো যে তেওঁ বাৰে প্ৰতি চিট কৰে, বাৰে প্ৰতি তেওঁ চৰি কয়, বাৰে প্ৰতি তুমি মাফ কৰি দিয়া। চ' প্ৰবেবলি তেওঁ এইটো ধৰিয়ে লৈছে যে তুমিতো ক্ষমা কৰিবাই। চ' তেওঁ যিমান ইচ্ছা যিমান পাৰে যাৰ লগতে পাৰে যেনেকৈ পাৰে তেওঁ যিয়ে ভুল নকৰক কিয় তুমি ক্ষমা কৰিবা। আৰু যদি এইটো লাইফে তুমি বিচাৰিছা, আফটাৰ মেৰেজ অলছো যদি তেওঁ কাৰোবাৰ সৈতে চিট কৰি তোমাৰ ওচৰত আহি চৰি বুলি কৈ দিয়ে আৰু তুমি আকৌ তেওঁক আঁকোৱালি ল'বা, তেতিয়াহ'লে ইট ইজ কমপ্লিটলি ইয়ৰ ডিচিশ্যন। ইয়াত মোৰ ক'বলগীয়া একো নাই বা আনৰো ক'বলগীয়া হয়তো একো নাই। কিন্তু এটা কথা ক্লিয়াৰ যে তেওঁ যদি এতিয়া চিট কৰি আছে তেওঁ পিছলৈও চিট কৰিব, বিয়াৰ পিছতো চিট কৰিব, যেতিয়ালৈকে পাৰে তেতিয়ালৈকে চিট কৰিব। কাৰণ তেওঁ গম পাইছে যে তুমি তেওঁক ক্ষমা কৰি গৈ থাকিবা, তুমি উইক হয়, তুমি তেওঁক এৰি থাকিব নোৱাৰা। গতিকে যিয়ে তেওঁ নকৰে কিয় তুমি তেওঁক আঁকোৱালি ল'বা। So once a cheater is always a cheater.